বিহুত আহিবলে মই ঠিকনা নিদিওঁ। বিচাৰি আহিবা আলুপুৰা গাঁওখনলৈ। তুমি কলহৰ ভাৰ লোৱা যিকোনো মানুহক লগ পালেই মোৰ ঠিকনা সুধিব পাৰা। তুমি নদীৰ পাৰত বালিঘৰ সজা নাৱত ল'ৰাবোৰক মোৰ ঠিকনা সুধিব পাৰা। যদি এজাক গাভৰুৱে তোমাক দেখি খিলখিলকৈ হাঁহি দিয়ে, জানিবা সেইখনেই মোৰ গাঁও। মোৰ ঠিকনা। নহ'লে বা তুমি এটা কাম কৰিবা, গেলাবিল পাৰ হৈ যিটো ঘৰ পোনতে পাবা, তাত মোৰ কথা সুধিবা। যদি ঘৰটোৰ ভিতৰৰ পৰা কোনোবা মহিলাই বেসুৰা মাত লগায়, তুমি উভতি আহিবা। কাৰণ সেইখন চৰাইপুৰ অথবা লক্ষী পথাৰো হ'ব পাৰে। যদি ঘৰটোৰ ভিতৰৰ পৰা কোনোবা পুৰুষে দুৱাৰ খুলি মাত লগায়, তুমি উভতি নাহিবা। পালো বুলি জোৰকৈ চিঞৰি দিব পাৰা। তোমাক প্ৰথমে এবাতি আপং দিব, কলপাতত পোৰা গৰৈ মাছ দুটামান, এটুকুৰা কাঠআলু, অলপ নিমখ আৰু দুটামান কেঁচা জলকীয়াৰে অতিথি সুধিব। প্ৰথম বাতি শেষ হ'লে আকৌ এবাতি দিব, তাৰ পাছত আকৌ এবাতি, তাৰ পাছত আকৌ এবাতি। তুমি নেখাওঁ বুলি নকবা, বেয়া পাব। খাই মাতালো নহ'বা, বেয়া পাব। এবাৰ বেয়া পালে তোমাক কেতিয়াও নামাতিব। বিহুত আহিবলে মই ঠিকনা নিদিওঁ। আহা যদি উৰুকাৰ দিনাই আহিবা। চাবা ডেকা গাভৰুৱে ধৰি তোমাক নচুৱাব পাৰে। তুমি নানাচো বুলি নকবা, বেয়া পাব। নাজানো বুলি নকবা, বেয়া পাব। সেই কাৰ্পুং বুলি ৰাতিটোত ঘূৰি আহিম বুলিও নকবা, বেয়া পাব। মাতাল হৈ কোনো গাভৰুৰ বুকুলৈ হাত মেলিবলৈ নাচাবা, বেয়া পাব। বেয়া পালে গাঁওবুঢ়াৰ হাতত গতাই দিব। অহাৰ আগতে কথাবোৰ আকৌ এবাৰ ভাবি চাবা। মই ঠিকনা নিদিওঁ।